নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। খুবেই ভাল খবৰ আহিছে আৰু সেইটো হ'ল সিঙ্গেল ট্ৰান্সফাৰৰ বিষয়ে। ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰৰ ক্ষেত্ৰত খুবেই ভাল খবৰ আহিছে। আহক বিতংকে আমি জানো কোন শিক্ষক বা শিক্ষয়িত্ৰীসকলে কোন কোন টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিলে তেওঁলোকে ট্ৰান্সফাৰখিনি পাব, এইটো আমি বিতংকে আলোচনা কৰিম। ইয়াতে কেবিনেট সিদ্ধান্ত লোৱা হৈছে আৰু কেবিনেট সিদ্ধান্তত কি হৈছে যে দক্ষিণ শালমাৰা, ধুবুৰী আৰু চৰাঞ্চলত শিক্ষকতা কৰা যুৱতীলৈ ভাল খবৰ। ঠিক আছে, দক্ষিণ শালমাৰা, ধুবুৰী আৰু চৰাঞ্চলত শিক্ষকতা কৰা যুৱতীলৈ ভাল খবৰ। কি ভাল খবৰ? যে 5 বছৰ চাকৰি কৰা শিক্ষয়িত্ৰীসকলক গৃহ জিলা বা গৃহ জিলাৰ সমীপৰ জিলালৈ বদলি হৈ আহিব পাৰিব। মানে যদি চাকৰি কাল 5 বছৰলৈকে 5 বছৰ সম্পূৰ্ণ হৈছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। যদি দক্ষিণ শালমাৰা, ধুবুৰী আৰু চৰাঞ্চলত যদি শিক্ষকতা কৰি আছে যুৱতী শিক্ষয়িত্ৰীসকলে 5 বছৰ হ'ব লাগিব। আৰু যদি গৃহ জিলাত যদি নাথাকে পোষ্ট, খালি যদি ভেকেণ্ট নাথাকে, তেতিয়াহ'লে সমীপৰ যিখন ডিষ্ট্ৰিক্ট আছে তাত বদলীকৰণ দিয়া হ'ব। আজি কেবিনেটত কেইটামান আৰু গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত লৈছোঁ। এটা হৈছে ধুবুৰী আৰু সাউথ শালমাৰা জিলাত আৰু লগতে অসমৰ চৰ অঞ্চলত কাম কৰি থকা যিখিনি আমাৰ ছোৱালী শিক্ষয়িত্ৰী আছে তেওঁলোকক আমি গৃহ জিলালৈকে ট্ৰান্সফাৰ কৰাৰ বা গৃহ জিলাৰ সমীপৰ এখন জিলালৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। তাৰমানে সাউথ শালমাৰা, ধুবুৰী বা চৰ অঞ্চলত যিসকল ছোৱালী শিক্ষয়িত্ৰী কাম কৰি আছিলে 5 বছৰ চাকৰি সম্পূৰ্ণ হৈছে, আগতে আছিলে যে 10 বছৰ হ'ব লাগিব, তাতো পোষ্ট থাকিব লাগিব। আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত আৰু চৰ অঞ্চলত কাম কৰি থকা আৰু 5 বছৰ সম্পূৰ্ণ কৰা সকলো ছোৱালীক আমি গৃহ জিলা বা গৃহ জিলাৰ সমীপৰ যিকোনো এখন জিলালৈকে আমি ট্ৰান্সফাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। কোনোবা যদি ডিব্ৰুগড়ৰ ছোৱালী কাম কৰি আছে, ডিব্ৰুগড়লৈকে যদি পোষ্ট নাই, আমি তিনিচুকীয়া, শিৱসাগৰ বা ধেমাজিত দিম। যদি কামৰূপ জিলাৰ সন্তান সাউথ শালমাৰাত কাম কৰি আছে, আমি কামৰূপ জিলাত দিব নোৱাৰিলেও মৰিগাঁও, নলবাৰী আমি ইয়াত দিয়াৰ কাৰণে চেষ্টা কৰিম। ই এটা ছোৱালী শিক্ষয়িত্ৰীৰ কাৰণে এটা বহুত ডাঙৰ সকাহ হিচাপে পৰিগণিত হ'ব বুলি আমি আশা কৰিছোঁ।